নমস্কাৰ, আপোনালোকে চাই আছে আপোনালোকৰ প্ৰিয় চেনেল অসম দৰ্পণ ক্লাছেছ। আজি আপোনালোকৰ বাবে গ্ৰেড 4 এক্সামৰ সহায় হোৱাকৈ কেইটামান জিকে প্ৰশ্ন আগবঢ়াইছোঁ। ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্ন, কোনখন দেশত ৰাষ্ট্ৰীয় ঘাইপথৰ ঘনত্ব সৰ্বাধিক? এই শুদ্ধ উত্তৰটো হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ, অপশ্যন ক। দ্বিতীয় প্ৰশ্ন, কনৌজৰ যুদ্ধ কোন চনত সংঘটিত হৈছিল? এই শুদ্ধ উত্তৰটো হৈছে 1540 চনত, অপশ্যন ক। তৃতীয় প্ৰশ্ন, বিগিনছ নামৰ নলিকা পথেৰে তলৰ কোনবিধ দ্ৰব্য সৰবৰাহ কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ, খাৰুৱা তেল। চতুৰ্থ প্ৰশ্ন, অসমৰ ৰাজ্যিক গছ কি? শুদ্ধ উত্তৰটো হৈছে হুলুং। পঞ্চম প্ৰশ্ন, অসমৰ ৰাজ্যিক চৰাই কি? উত্তৰটো হৈছে দেওহাঁহ। ষষ্ঠ প্ৰশ্ন, লোকসভাত অসমৰ মুঠ আসনৰ সংখ্যা কিমান? শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ, 14খন। তাৰপিছৰ প্ৰশ্ন, ৰাজ্যসভাত অসমৰ মুঠ আসনৰ সংখ্যা কিমান? শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ, 7খন। 8 নম্বৰ প্ৰশ্ন, কেতিয়া অসমৰ উচ্চ ন্যায়ালয় প্ৰতিষ্ঠা হৈছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক, 5 এপ্ৰিল 1948 চন। নৱম প্ৰশ্ন, ভাৰতৰ সকলো ৰাজ্যৰ গ্ৰছ ষ্টেট ডমেষ্টিক প্ৰডাক্টৰ ক্ষেত্ৰত অসমৰ স্থান কিমান? ইয়াৰ উত্তৰটো হৈছে 17তম, অপশ্যন খ। 10 নম্বৰ প্ৰশ্ন, অৰ্থনীতিৰ জনক বুলি কাক জনা যায়? উত্তৰটো হৈছে আদাম স্মিথ, অপশ্যন ক। 11 নম্বৰ প্ৰশ্ন, RBIয়ে কোনখন ৰাজ্য চৰকাৰৰ ব্যৱসায় লেনদেন নকৰে? উত্তৰ হৈছে নাগালেণ্ড, অপশ্যন ক। 12 নম্বৰ প্ৰশ্ন, কোনটো গ্ৰহ নিশাৰ আকাশত ৰঙা দেখা যায়? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক, মংগল গ্ৰহ। 13 নম্বৰ প্ৰশ্ন, কোনটো গ্ৰহক বাওনা গ্ৰহ বুলি কোৱা হয়? উত্তৰটো হৈছে প্লুটো, অপশ্যন গ। 14 নম্বৰ প্ৰশ্ন, পৃথিৱীৰ আটাইতকৈ দীঘল আভ্যন্তৰীণ জলপথটোৰ নাম কি? উত্তৰটো হৈছে মিছিছিপি নদী প্ৰণালী। 15 নম্বৰ প্ৰশ্ন, তলৰ কোনখন দেশত ৰেলপথৰ ঘনত্ব বেছি? উত্তৰটো হৈছে কানাডা, অপশ্যন খ। 16 নম্বৰ প্ৰশ্ন, পৃথিৱীৰ প্ৰধান সাগৰীয় পথটো ক'ত অৱস্থিত? উত্তৰ হৈছে উত্তৰ আটলাণ্টিক মহাসাগৰত, অপশ্যন গ। 17 নম্বৰ প্ৰশ্ন, গুৰু শিখৰ শৃংগ কোন ৰাজ্যত অৱস্থিত? গুৰু শিখৰ শৃংগ ৰাজস্থানত অৱস্থিত। 18 নম্বৰ প্ৰশ্ন, পাণিনিয়ে লিখা কিতাপখনৰ নাম কি? উত্তৰটো হৈছে অষ্টাধ্যায়ী, অপশ্যন ক। 19 নম্বৰ প্ৰশ্ন, স্বাধীনতাৰ পিছত কোন বছৰত লোকসভাত প্ৰথম অনাস্থা প্ৰস্তাৱ অনা হৈছিল? শুদ্ধ উত্তৰ হৈছে অপশ্যন ক, 1963 চনত। 20 নম্বৰ প্ৰশ্ন, মৌলিক অধিকাৰৰ ওপৰত নিৰ্দেশনা নীতিক কোনটো সংশোধনীত প্ৰাধান্য দিয়া হৈছিল? উত্তৰটো হৈছে 42তম সংশোধনীত, অপশ্যন ক। তাৰপিছৰ প্ৰশ্ন, সংবিধানৰ কোনটো অংশই কল্যাণকামী ৱেলফেয়াৰ ষ্টেটৰ ধাৰণাটো বৰ্ণনা কৰিছে? উত্তৰটো হৈছে নিৰ্দেশনাত্মক নীতিসমূহে, অপশ্যন খ। 22 নম্বৰ প্ৰশ্ন, প্ৰাকৃতিক গেছৰ প্ৰধান উপাদান কি? উত্তৰটো হৈছে মিথেন। 23 নম্বৰ প্ৰশ্ন, তলত দিয়া কোনবিধ মূল্যৱান গছ পৰ্ণপাতী বনাঞ্চলত পোৱা যায়? উত্তৰটো হৈছে শাল গছ। 24 নম্বৰ প্ৰশ্ন, এন্থ্ৰাচাইটত কাৰ্বনৰ শতকৰা পৰিমাণ কিমান? উত্তৰটো হৈছে 95%। 25 নম্বৰ প্ৰশ্ন, ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কেতিয়া পালন কৰা হয়? উত্তৰটো হৈছে 24 ফেব্ৰুৱাৰী, অপশ্যন খ।
বসুন্ধৰা দিৱস কেতিয়া পালন কৰা হয়? বসুন্ধৰা দিৱস 22 এপ্ৰিল তাৰিখে পালন কৰা হয়। ২২ নম্বৰ প্ৰশ্ন, বিশ্ব বন দিৱস কেতিয়া পালন কৰা হয়? উত্তৰটো হৈছে 21 মাৰ্চ, অপশ্যন গ। ২৮ নম্বৰ প্ৰশ্ন, তলত দিয়া কোনবিধ প্ৰাণী ভাৰতবৰ্ষত সংকটাপন্ন? ভাৰতবৰ্ষত বনৰীয়া গাধ সংকটাপন্ন। ২৯ নম্বৰ প্ৰশ্ন, নিজম উপত্যকা কি? নিজম উপত্যকা হৈছে কেৰালাত অৱস্থিত বৰ্ষাৰণ্য। ৩০ নম্বৰ প্ৰশ্ন, কোনবিধ বিষাক্ত গেছৰ কাৰণে ভোপাল গেছ দুৰ্ঘটনাটো ঘটি বহু লোকৰ মৃত্যু হৈছিল? ভোপাল গেছ ট্ৰেজেডিটো মিথাইল আইচ'চায়ানাইডৰ কাৰণে হৈছিল, অপশ্যন খ। ৩১ নম্বৰ প্ৰশ্ন, এৰ'ছল কি? এৰ'ছল হৈছে বায়ুত উপঙি থকা গোটা আৰু জুলীয়া পদাৰ্থৰ ক্ষুদ্ৰ কণিকা। ৩২ নম্বৰ প্ৰশ্ন, ভাৰতৰ কোনখন তেল ক্ষেত্ৰত খাৰুৱা তেলৰ সৰ্ববৃহৎ ভাণ্ডাৰ আছে? উত্তৰটো হৈছে বম্বে হাই। ৩৩ নম্বৰ প্ৰশ্ন, পেট্ৰলিয়াম শোধনত জড়িত এটা প্ৰক্ৰিয়া হৈছে পাতন, অপশ্যন গ। ৩৪ নম্বৰ প্ৰশ্ন, তলত দিয়া কোনবিধ লৱণৰ বাবে সাগৰৰ পানী অধিক লুণীয়া হয়? উত্তৰটো হৈছে ছ'ডিয়াম ক্লৰাইড। ৩৫ নম্বৰ প্ৰশ্ন, কোনবিধ প্ৰদূষণৰ দ্বাৰা মিনামাটা ৰোগ সংঘটিত হয়? মিনামাটা ৰোগ হয় পাৰাৰ প্ৰদূষণৰ বাবে, অপশ্যন গ। ৩৬ নম্বৰ প্ৰশ্ন, তলৰ কোনবিধ গেছ সেউজগৃহ গেছ নহয়? অক্সিজেন সেউজগৃহ গেছ নহয়। ৩৭ নম্বৰ প্ৰশ্ন, কুনো ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? মধ্যপ্ৰদেশত অৱস্থিত, অপশ্যন ক। কুনো ৰাষ্ট্ৰীয় উদ্যানতে চিতাবাঘ শেহতীয়াকৈ ইৰাণৰ পৰা আনি মেলা হৈছিল। ৩৮ নম্বৰ প্ৰশ্ন, কটন তৈয়াৰী বহুযোগীটো হ'ল? কটন বা কপাহী যিটো আমি কটন বুলি কওঁ, সেইটো চেলুল'জৰ পৰা গঠিত, সেইকাৰণে বহুযোগীটো হ'ব চেলুল'জ। ৩৯ নম্বৰ প্ৰশ্ন, তলৰ কোনবিধ প্ৰাণীৰ তেজ নাই অথচ ই উশাহ নিশাহ লয়? উত্তৰটো হৈছে হাইড্ৰা। ৪০ নম্বৰ প্ৰশ্ন, জীৱবিজ্ঞানৰ কোনটো শাখাত উদ্ভিদ আৰু প্ৰাণী দুয়োটা অন্তৰ্ভুক্ত কৰা হয়? উত্তৰটো হৈছে টেক্সনমি। টেক্সনমিয়ে নমেনকালচাৰ বা নাম দিয়া হয় বিজ্ঞানৰ, উদ্ভিদেই হওক প্ৰাণীয়ে হওক সকলোৰে নাম প্ৰদানৰ ক্ষেত্ৰত টেক্সনমি শাখাটোৱে জড়িত। ৪১ নম্বৰ প্ৰশ্ন, নাগাৰ্জুন সাগৰ অভয়াৰণ্য ক'ত অৱস্থিত? উত্তৰটো হৈছে অন্ধ্ৰপ্ৰদেশ, অপশ্যন ক।